ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব চ'ত মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে পাইছে কমেণ্টত জনাব বন্ধুসকল এই অসমীয়া বছৰটোৰ শেষৰটো মাহ চ'ত মাহে আপোনাৰ জীৱনলৈ কেনে পৰিৱৰ্তন কঢ়িয়াই আনিব কি দি যাব বছৰটোৰ শেষত সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব প্ৰথমে আমি আগবাঢ়ো মেঘ ৰাশিৰ বিষয়ে মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ চ'ত মাহটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে শক্তি আৰু উদ্যমেৰে ভৰা হ'ব নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ বাবে সুন্দৰ সুযোগ আহিব কৰ্ম ব্যৱসায় আৰু আৰ্থিক দিশত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমে পদোন্নতিৰ যোগ সৃষ্টি কৰিব ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব পাৰে অৱশ্যে আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱন অতি মধুৰ হ'ব এই মাহটোত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সময় অনুকূল হ'ব পৰিয়ালৰ পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ লাভৰ পূৰ্ণ সম্ভাৱনা আছে স্বাস্থ্য মজবুত থাকিব কিন্তু সঘনাই মূৰৰ বিষৰ প্ৰতি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে সাৱধান আৰু উপায় খং আৰু আৱেগক নিয়ন্ত্ৰণ ৰাখক প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব বা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ বৃষ ৰাশিৰ বাবে এই মাহটোৱে স্থিৰতা আৰু মানসিক শান্তি কঢ়িয়াই আনিব পৰিয়ালৰ কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হোৱাৰ যোগ আছে কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আৰু আৰ্থিক দিশত সুদৃঢ় হ'ব আৰু অপ্ৰত্যাশিত ধন লাভ হ'ব পাৰে এই মাহটোত ব্যৱসায়ত উন্নতি হ'ব কিন্তু কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় বিবাদৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব প্ৰেম আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কেনে হ'ব এই মাহটো প্ৰেম আৰু সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বাঢ়িব জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ভ্ৰমণৰ পৰিকল্পনা এই মাহটোত কৰিব পাৰে যিয়ে আপোনাৰ সম্পৰ্ক সুমধুৰ কৰি তুলিব শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে জড়িত শিক্ষাৰ্থীসকলৰ বাবে বিদেশ যোৱাৰ সুযোগ পাব পাৰে ডিঙি আৰু পেটৰ সমস্যাৰ প্ৰতি অলপ সাৱধান আৰু বিশেষ নজৰ ৰখাৰ প্ৰয়োজন আছে সাৱধানতাৰ উপায় হৈছে অপ্ৰয়োজনীয় খৰচ আৰু বিলাসিতাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব শুক্ৰবাৰে মা লক্ষ্মী আৰাধনা কৰিব আৰু বগা বস্ত্ৰ পৰিধান কৰিলে শুভফল লাভ কৰিব পাৰিব ইয়াৰ পিছত ৰাখি আছে মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ মিথুন ৰাশিৰ লোকসকলৰ বাবে এই মাহটো যোগাযোগ আৰু নতুন সম্পৰ্ক গঢ়াৰ বাবে উত্তম হ'ব আপোনাৰ বুদ্ধিদীপ্ত সিদ্ধান্তই জীৱনলৈ সফলতা কঢ়িয়াই আনিব কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক দিশত কৰ্মস্থানত আপোনাৰ কৰ্মদক্ষতা প্ৰশংসিত হ'ব অংশীদাৰী ব্যৱসায়ত কিছু লাভৱান হ'ব পাৰে কিন্তু এই মাহত কোনো ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেমা স্পন্দনৰ লগত থকা পুৰণি ভুল বুজাবুজি দূৰ হ'ব মানে আপোনাৰ যোন বা কোনোবা প্ৰেমিক আছে তেওঁৰ লগত যদি ভুল বুজাবুজি আছিল তেন্তে এই মাহটো দূৰ হ'ব দাম্পত্য জীৱনত বোজাৰ পৰা বৃদ্ধি পাব আৰু ঘৰুৱা দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কলা আৰু বাণিজ্য বিভাগৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চমকপ্ৰদ ফল এই মাহটোত দেখুৱাব পাৰিব স্নায়ুজনিত সমস্যা বা মানসিক চাপৰ পৰা আঁতৰত থাকিবলৈ ধ্যান কৰাৰ প্ৰয়োজনীয়তা আছে সাৱধানতা আৰু উপায় হৈছে আনৰ কথাত অন্ধ হৈ বিশ্বাস কেতিয়াও এই মাহটোত নকৰিব বুধবাৰে ভগৱান গণেশক দুবৰি অৰ্পণ কৰিব আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ পৰাপক্ষত ব্যৱহাৰ বা পৰিধান কৰিব ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ চ'ত মাহৰ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আৱেগিকভাৱে যথেষ্ট সক্ৰিয় হৈ থাকিব ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ নিৰাপদ আৰু আনন্দদায়ক হৈ পৰিব কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আৰু আৰ্থিক দিশত চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা বিশেষ সহায় এই মাহটোত লাভ কৰিব পাৰিব ব্যৱসায়ত আপুনি লাহে লাহে উন্নতি এই মাহটোত লাভ কৰিব আৰ্থিক দিশত সঞ্চয়ৰ প্ৰতি বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে প্ৰেম আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ
স্বাস্থ্যৰ উন্নতি হ'ব যিয়ে মনলৈ শান্তি আনিব। নতুন প্ৰেমৰ প্ৰস্তাৱ এই মাহটোত আপোনাৰ বাবে আহিব পাৰে। পাৰিবাৰিক সম্পৰ্ক সুমধুৰ হৈ পৰিব এই মাহটোত। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে একাগ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে। বুকুৰ সংক্ৰমণ বা ঋতুজনিত চৰ্দি কাহৰ পৰা নিজক বচাই ৰাখিবলৈ অলপ সাৱধান হ'ব। সাৱধানতাৰ উপায় হৈছে এই মাহটোৰ বাবে অতিমাত্ৰা আৱেগিক হৈ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিব আৰু ৰূপৰ অলংকাৰ এই মাহটোত ধাৰণ কৰি থাকিব। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো নেতৃত্ব শক্তি আৰু আত্মবিশ্বাসৰ মাহ হ'ব। সমাজত আপোনাৰ মান সন্মান আৰু প্ৰভাৱ দুয়োটাই বৃদ্ধি পাব। কৰ্ম ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশত কেনে হ'ব? কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। ব্যৱসায়ত নতুন দিগন্ত মুকলি হ'ব পাৰে। প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত ইগ' বা অহংকাৰক আপোনাৰ স্থান নিদিব, যি আপোনাৰ সম্পৰ্কত বিবাদ আনিব পাৰে। ই সম্পৰ্ক নষ্ট কৰি তুলিব পাৰে। দাম্পত্য জীৱনত সাধাৰণভাৱে পাৰ হ'ব। জীৱনসংগীক পৰ্যাপ্ত সময় দিয়াৰ প্ৰয়োজনীয়তা আছে। শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্য ভালে থাকিব যদিও চকু আৰু পিঠিৰ বিষৰ প্ৰতি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আছে। সাৱধানতাৰ উপায় হৈছে অহংকাৰ আৰু জেদ পৰিহাৰ কৰি নম্ৰ হ'বলৈ চেষ্টা কৰিব। প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক অৰ্ঘ্য দান কৰক আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই মাহটো পৰিকল্পনা আৰু শৃংখলাবদ্ধতাৰে কাম কৰাৰ সময় হ'ব। আপোনাৰ মনত আধ্যাত্মিক চিন্তা আৰু সেৱাৰ ভাৱ বৃদ্ধি পাব। কৰ্ম ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশত চাকৰিত পৰিৱৰ্তনৰ কথা ভাবি থকাসকলে সুবৰ্ণ সুযোগ পাব পাৰে। ব্যৱসায়িক ভ্ৰমণৰ পৰা আৰ্থিক লাভালাভ আৰু নতুন গ্ৰাহক পোৱাৰ যোগ আছে। প্ৰেমৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সৈতে থকা মতানৈক্য দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতা বাঢ়িব আৰু অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ এই মাহটোত লাভ কৰিব পাৰে। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখাব। এই মাহটোত ছালৰ ৰোগ, এলাৰ্জি আৰু পাচনতন্ত্ৰৰ সমস্যাই অলপ এই মাহটোত অসুবিধাত পেলাব পাৰে। সাৱধানতাৰ উপায় হৈছে অতিৰিক্ত চিন্তা কৰা বা সৰু কথা আনক সমালোচনা কৰা অভ্যাস এই মাহটোত ত্যাগ কৰিব। ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু গৰুক সেউজীয়া ঘাঁহ আপুনি খাবলৈ দিয়ক। এনে কৰিলে এই মাহটোত আপুনি সফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ বাবে এই মাহটো জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাৰ মাহ হ'ব। কলা, সৌন্দৰ্য আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলে বিশেষ খ্যাতি লাভ কৰিব। কৰ্ম ব্যৱসায় আৰু আৰ্থিক দিশত কেনে হ'ব এই মাহটো? আৰ্থিক স্থিতি সবল হ'ব আৰু আয়ৰ নতুন উৎস মুকলি হ'ব। কৰ্মস্থানত জনপ্ৰিয়তা বাঢ়িব আৰু নতুন ব্যৱসায়ৰ আৰম্ভ কৰাৰ বাবে সময় অনুকূল হ'ব। প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত ৰোমান্টিক সম্পৰ্ক অধিক গভীৰ আৰু ৰোমাঞ্চকৰ হ'ব। দাম্পত্য জীৱনত পুৰণি বিবাদ নিষ্পত্তি হৈ সম্পৰ্কত নতুনত্ব আৰু আনন্দ আহিব। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পঢ়া শুনাত শিক্ষাৰ্থীসকলৰ মনোযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মূত্ৰাশয়, কিডনীজনিত সমস্যাৰ প্ৰতি বিশেষ চকু ৰখাৰ অতি প্ৰয়োজন আছে। সাৱধানতাৰ উপায় হৈছে খৰধৰকৈ কোনো সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে বিৰত থাকিব। মা দুৰ্গা লক্ষ্মীৰ উপাসনা কৰিব। দুখীয়াক বগা মিঠাই দান কৰিব। এনে কৰিলে সুফল লাভ কৰিব এই মাহটোত। বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে চ'ত মাহটো পৰিৱৰ্তন আৰু ৰহস্যময় অভিজ্ঞতাৰে ভৰা হ'ব। আপোনাৰ সাহস বাঢ়িব আৰু গোপন শত্ৰু নিপাত হ'ব এই মাহটোত। কৰ্ম ব্যৱসায় আৰু আৰ্থিক দিশত কৰ্মক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন আহিব, যিটো আপোনাৰ সপক্ষে হ'ব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ বলতহে আৰ্থিক সমৃদ্ধি লাভ কৰিব পাৰিব। প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত আৱেগিক গভীৰতা আহিব, যদিও অকাৰণত সন্দেহ ভাৱ পৰিহাৰ কৰিব লাগিব। দাম্পত্য জীৱনত জীৱনসংগীৰ সমৰ্থন লাভ কৰিব পাৰিব এই মাহটোত। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত গৱেষণামূলক শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ প্ৰচুৰ সফলতা পাব। ৰক্তচাপ, পেটৰ সমস্যাত ভুগিব পাৰে এই মাহটোত। গতিকে খাদ্যাভ্যাস সলনি কৰক এই মাহটোত, যিসকলৰ এনে সমস্যাই অলপ অসুবিধা দিয়ে।
সাৱধানতাৰ উপায় হৈছে নিজৰ গোপন পৰিকল্পনাৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ নকৰিব। মঙলবাৰে ব্ৰত পালন কৰক আৰু হনুমানজীক সেন্দুৰ অৰ্পণ কৰিব। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ বাবে এই মাহটো ভ্ৰমণ, আধ্যাত্মিকতা আৰু নতুন জ্ঞান অৰ্জনৰ বাবে বিশেষভাৱে অনুকূল হ'ব। প্ৰতিটো খোজতে ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। কৰ্ম, ব্যৱসায় আৰু আৰ্থিক দিশ। নতুন চাকৰিৰ সন্ধানত থকাসকলৰ বাবে এই মাহটোত সুখবৰ লাভ কৰিব পাৰিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ যোগ আছে। আৰ্থিক বিনিয়োগৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰে এই মাহটোত। প্ৰেমৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ লগত তীৰ্থযাত্ৰা বা দূৰ ভ্ৰমণলৈ যাব পাৰে। প্ৰেমৰ সম্পৰ্কত সততা আৰু মুক্ত চিন্তাই দুয়োৰে মাজত আনন্দ আনিব। শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো অতিশয় শুভ। উচ্চ শিক্ষাৰ বাট মুকলি হ'ব। শাৰীৰিক অৱস্থা সুস্থিৰ থাকিব যদিও মাজে মাজে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সাৱধানতাৰ উপায় হৈছে আনক ককৰ্থনা কৰি বা পোনপটীয়াকৈ আঘাত দি থকা কোৱাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিব। বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ পূজা কৰিব আৰু হালধীয়া বস্ত্ৰ পৰিধান কৰিব। ইয়াৰ পিছতে মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো কঠোৰ পৰিশ্ৰম, বাস্তৱবাদ আৰু শৃংখলাবদ্ধতাৰ মাজেৰে পাৰ হ'ব। আপোনাৰ দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল এই মাহটোত মিঠা হ'ব পাৰে। কৰ্ম, ব্যৱসায় আৰু আৰ্থিক দিশত আপোনাৰ এই চ'ত মাহটো কেনে হ'ব? কৰ্মস্থানত আপোনাৰ দায়িত্ববদ্ধতা উচ্চ প্ৰশংসিত হ'ব পাৰে বা পদোন্নতিৰো হ'ব পাৰে এই মাহটোত। ব্যৱসায়িক লেনদেনৰ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এই সময় ভাল সময়। প্ৰেমৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যৰ উন্নতি হ'ব এই মাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনত কৰ্মব্যস্ততাৰ বাবে সময় কম দিলেও আন্তৰিকতা অটুট থাকিব এই মাহটোত। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব এই মাহটোত। গাঁঠিৰ বিষ, কঁকালৰ বিষ, হাড়ৰ সমস্যাই কিছু কষ্ট এই মাহটোত দিব পাৰে। সাৱধানতাৰ উপায় হৈছে অতিৰিক্ত কামৰ বোজা লৈ মানসিক চাপৰ শাৰীৰিক ক্ষতি নকৰিব। শনিবাৰে শনিদেৱৰ মন্দিৰত সৰিয়হৰ তেল চাকি জ্বলাওক আৰু দুখীয়াক এই মাহটোত সহায় কৰিব। ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো সামাজিক কাম কাজ আৰু নেটৱৰ্কিং আৰু নতুন বন্ধুত্ব গঢ়াৰ বাবে এই চ'ত মাহটো উত্তম হ'ব। সমাজত আপোনাৰ প্ৰতিষ্ঠিতা এই মাহটোত বাঢ়িব। কৰ্ম, ব্যৱসায় আৰু আৰ্থিক দিশত কেনে হ'ব এই মাহটো? কৰ্মক্ষেত্ৰত নিজৰ সৃষ্টিশীল আধুনিক চিন্তাৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আকৰ্ষিত কৰিব। ব্যৱসায়ত অপ্ৰত্যাশিত ধৰণৰ লাভৰ যোগ আছে এই মাহটোত। প্ৰেম আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কেনে হ'ব এই মাহটো? প্ৰেমৰ সম্পৰ্কত নতুনত্ব আৰু আনন্দ আহিব। দাম্পত্য জীৱনত জীৱনসংগীৰ পৰা আৰ্থিক আৰু মানসিক দুয়ো দিশতে সমৰ্থন পাব পাৰিব। শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনে হ'ব? শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষা আৰু আই টি খণ্ডৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব, কিন্তু ৰাতিৰ টোপনিৰ প্ৰতি অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে এই মাহটোত। সাৱধানতাৰ উপায় আইন কানুনৰ লগত জড়িত বিবাদ বা তৰ্কৰ পৰা নিজকে আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব। নিয়মীয়াকৈ হনুমান চালিচা পাঠ কৰিব আৰু কাউৰী বা কুকুৰক খাবলৈ দিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতো ৰাশি হৈছে মীন ৰাশিৰ চ'ত মাহৰ সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে চ'ত মাহটো আধ্যাত্মিকতা, কল্পনা আৰু আত্মবিশ্বাসৰ বিশ্লেষণৰ সময় হ'ব। মনলৈ ধনাত্মক চিন্তা আহিব আৰু মানসিক শান্তি পাব পাৰিব। কৰ্ম, ব্যৱসায় আৰু আৰ্থিক দিশত কৰ্মস্থানত সাৱধানে কাম কৰিবলৈ চেষ্টা কৰিব। গোপন শত্ৰুৱে ক্ষতি কৰিব পাৰে এই মাহটোত। ব্যৱসায়ত বিদেশৰ লগত জড়িত কামত লাভৱান হ'ব পাৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ লগত সময় কটালে মানসিক প্ৰশান্তি পাব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত পাৰস্পৰিক বিশ্বাস আৰু বুজাপৰা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। শিক্ষা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ ধ্যান বা যোগৰ সহায় ল'ব পাৰে। ভৰিৰ বিষ, টোপনিৰ অভাৱ বা এলাৰ্জিজনিত স্বাস্থ্য সমস্যাই দেখা দিব পাৰে। সাৱধানতাৰ উপায় হৈছে অবাস্তৱত কল্পনাত হাঁহি বাঢ়ি নাযাব আৰু বাস্তৱবাদী হ'বলৈ চেষ্টা কৰিব এই মাহটোত। প্ৰতি বৃহস্পতিবাৰে কলগছৰ তলত পানী ঢালিব আৰু কপালত হালধীয়া চন্দনৰ ফুট ল'ব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, আপোনালোকে বছৰৰ শেষৰটো মাহ চ'ত মাহে আপোনাক কেনে জীৱনলৈ পৰিৱৰ্তন নিব সকলো জানিব পাৰিলে। গতিকে আপোনালোকে এই মাহটো
অতি সুন্দৰভাৱে যাতে পাৰ হৈ যায় আপোনালোকৰ প্ৰতিজন ব্যক্তিৰে তাৰে কামনা কৰিছোঁ। আপোনালোকৰ এই মাহটো শুভ হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।